গড়িয়াবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুছ ছামাদক অৱসৰী সম্বৰ্ধনা। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত গড়িয়াবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আব্দুছ ছামাদে ৩৭ বছৰ সময় চাকৰি কৰি আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। শিক্ষকগৰাকীৰ অৱসৰ ক্ষণত আজি বিদ্যালয় কৰ্তৃপক্ষৰ লগতে গড়িয়াবৰী উমৰ ফাৰুক প্ৰাথমিক বিদ্যালয় আৰু গড়িয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষকগৰাকীক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। শিক্ষকগৰাকীয়ে শিক্ষকতা কৰা গড়িয়াবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী বিদ্যালয় পৰিচালনা সমিতিৰ উপৰিও অঞ্চলটোৰ ৰাইজ উপস্থিত হৈ শিক্ষকগৰাকীক ফুলাম গামোচা, জাপি, মানপত্ৰ, ইছলামিক গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জনায়। আজিৰ সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অৱসৰী প্ৰধান শিক্ষক শামছুল হকে। লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক ইদ্ৰিছ আলীকে আদি কৰি অন্যান্য গণ্যমান্য লোকসকল। আনহাতে আজিৰ সম্বৰ্ধনা সভাৰ আঁত ধৰে বিদ্যালয়খনৰে প্ৰধান শিক্ষক শামছুল বাহাৰে। আমি আমাৰ শিক্ষকসকলক আহ্বান জনাব, তেখেতসকলে আমাৰ কাৰণে আশীৰ্বাদ কৰে, দোৱা কৰে আৰু ভৱিষ্যতত এইখন বিদ্যালয়ত যাতে বিদ্যালয়খনত উন্নতিৰ পথত আগুৱাই লৈ যায়, তেখেতসকলে যাতে ভৱিষ্যতে খুব ভালদৰে চেষ্টা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক কৈ যাওঁ যাতে ছাত্ৰ ছাত্ৰীসকলেও মনোযোগেৰে চেষ্টা কৰে আৰু ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতত উন্নতিৰ পথত আগুৱাই যায়। এইখিনি আমাৰ মাজত উপস্থিত মৌলানা আব্দুছ ছামাদ সাহেব, তেখেতে 28 ফেব্ৰুৱাৰী 2025 চৰকাৰী হিচাপ মতে 60 বছৰ পূৰ্ণ হোৱাত তেখেতক বিদায় দিয়া হৈছে। তেখেতৰ বিগত দিনত তেখেতৰ যি কৰ্মৰাজি, এই কথাটো এই অঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। তেখেতে যথেষ্ট পাঞ্চুৱেলিটি, ৰেগুলাৰিটি আৰু এই প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতে সজাগ আছিলে। এই বিদ্যালয়খনত আৰম্ভণিৰ পৰা আজিলৈকে তেখেতৰ কৰ্মৰ গাফিলতি কেতিয়াও আমি দেখা পোৱা নাছিলোঁ। আমাৰ বিদ্যালয়ত সৰ্বাংগীন উন্নতিৰ কাৰণে তেখেতৰ পৰিশ্ৰম যথেষ্ট লেখত ল'বলগীয়া। শিক্ষাৰ ক্ষেত্ৰত যাতে মান উন্নয়নত ষ্টেণ্ডাৰ্ড এডুকেশ্যন কেনেকৈ দিয়া হয়, তেখেতে এই ক্ষেত্ৰত যথেষ্ট সজাগ আছিলে। যদিও তেখেত এজন আলিম আছিলে, কিন্তু প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত তেখেতৰ যথেষ্ট নলেজ আছিলে। আমি তেখেতক আজি হয়তো যদিও বিদায় দি আছোঁ, তেখেতৰ যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো অৰিহণা, এই কথাটো আমি এই অঞ্চলৰ ৰাইজে তথা আমাৰ এই বিদ্যালয়ৰ শিক্ষক গুৰুসকলে কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। মানে মই এইখন বিদ্যালয়ৰ সহকাৰী আছিলোঁ। চৰকাৰৰ নিয়মতে মোক দায়িত্বভাৰ দিছে, কিন্তু মই কোনোদিন তেওঁলোকৰ আগত প্ৰধান শিক্ষকৰ যিটো গৌৰৱ দেখুওৱা নাই। মই আব্দুছ ছামাদ সাহেবক সদায় আগত ৰাখি কথা কৈছোঁ, কাম কৰিছোঁ। আৰু বিশেষ যেতিয়া অসুবিধা হৈছে, ডাঙৰ কিবা কাম আহিছে, আমি প্ৰাক্তন প্ৰধান শিক্ষক আল্লাহ শামছুল হক সাহেবক মাতি আনিছোঁ। আৰু ছামাদ সাহেব এজন আলেম আছিল, ভাল আলেম। তো আমি তেখেতক সেইখিনি মৰ্যাদা দিব পৰা নাই, এইটো মনত দুখ। আমি এজন বন্ধুৰ নিচিনা কাম কৰিছোঁ। তেখেত এজন পাঞ্চুৱেল শিক্ষক আছিল, সময়মতে স্কুলত আহিছে। আমি তেওঁৰ লগত বহুত ধেমালি কৰিছোঁ, কোনোদিন তেখেতে খং কৰা নাই। দূৰৰ পৰা দেখা যায় তেখেত এজন আলেম, কিন্তু আমি ভয় কৰা নাই তেখেতক আলেম হিচাপে। তেখেতে আমাক এই নিজৰ ভাইৰ নিচিনাই, সৰু ভাইৰ নিচিনা মৰম কৰিছে। আজি এইটো মিটিঙত মই তেওঁৰ পৰা ক্ষমা বিচাৰিব পৰা নাই, সময় হোৱা নাই আৰু মোৰ মনত দুখ লাগিছে। মই কথাই ক'ব নোৱাৰোঁ, অজানিতে মানুহৰ ভুল হ'ব পাৰে, কিন্তু সেইখিনি তেখেতে যাতে আজি সভাত আমাক ক্ষমা কৰি দিয়ে। আৰু তেখেত আলেম মানুহ, তেখেতে মই জনামতে বহুত আমল কৰে। যাতে তেখেতে আমাৰ কাৰণে দোৱা কৰে, যাতে আমাৰ দীৰ্ঘায়ু হওক, আমি যাতে বালে বালে আমাকো যাতে মানুহ এনেকৈ বিদায় দিব পাৰে। ইয়াৰ আগত যাতে আমি দুনিয়াৰ পৰা এৰিব লগা নহয় আৰু স্কুলখনৰ কাৰণে যাতে দোৱা যাতে কৰে।